নিৰ্বাচনী সকলো কাম কাজ ৰঙিয়াত আগৰ দৰে বাহাল ৰাখক। সমা জিলা গঠনৰ নামত ৰঙিয়াৰ পৰা সকলো সুযোগ সুবিধা কাঢ়ি নিয়া বিজেপি চৰকাৰ হাই হাই। নিখিল ভাৰত কৃষক সমাজ জিন্দাবাদ, অসম কৃষি শ্ৰমিক ইউনিয়ন জিন্দাবাদ, CITU জিন্দাবাদ। কেৰালা চৰকাৰৰ প্ৰতি কেন্দ্ৰীয় চৰকাৰে কৰা বৈষম্য বন্ধ কৰক। প্ৰাকৃতিক দুৰ্যোগৰ সময়ত ৰাজনীতি কৰা নচলিব। আজি আপোনালোকে কিহৰ কাৰণে কি প্ৰতিবাদ কৰিছে আপোনালোকৰ দলে? আমাৰ আজি দুটা বিষয়, যে এটা হ'ল কি যে আপোনাৰ কেৰালাৰ যিখন বাওঁপন্থী চৰকাৰ, এই বাওঁপন্থী চৰকাৰৰ বিৰুদ্ধে কেন্দ্ৰৰ বিজেপি চৰকাৰে গভীৰ ষড়যন্ত্ৰ কৰি আছে। বিশেষকৈ যোৱা বছৰ ৱাইনাডত তাতে এটা প্ৰাকৃতিক বিপৰ্যয় হৈছিল। বিশেষকৈ এখন পাহাৰ খহি দুখন গাঁও সম্পূৰ্ণৰূপে নিশ্চিহ্ন হৈ গৈছিল। তাতে 400 মানুহৰ মৃত্যু হৈছিল আৰু 100 মানুহ এতিয়াও সন্ধানহীন হৈ আছে। গতিকে দুখন গাঁও সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ গৈছিল। এই ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে কৈছিল যে আমি 5জন মানে কেৰালা চৰকাৰক সহায় কৰিম। কিন্তু এতিয়া দেখা গৈছে যে কেৰালাৰ যিহেতু বাওঁপন্থী চৰকাৰ, এই চৰকাৰখনে জনমুখী কিছুমান কাম কৰি আছে। যেনেকুৱা 14বিধ নিত্য ব্যৱহাৰ্য সামগ্ৰী তেওঁলোকে এখন সুলভ মূল্যৰ দোকান, তেওঁলোকৰ নাম দিছে মা ভেলী দোকান। এই দোকানৰ জৰিয়তে বজাৰ দৰতকৈ আধা দামত ৰাইজক যোগান ধৰি আছে। তাৰোপৰি শ্ৰমিকৰ ন্যূনতম যি দৰমহা, এইটো 18,000 টকাকৈ তেওঁলোকে আদায় দি আছে। তাৰোপৰি শিক্ষাৰ ক্ষেত্ৰত, স্বাস্থ্যৰ ক্ষেত্ৰত বহুতো জনমুখী কাম তেওঁলোকে কৰিছে। গতিকে এই কথাবিলাক তেওঁলোকে যাতে নাইকিয়া কৰিব পাৰে, হেয় প্ৰতিপন্ন কৰিব পাৰে, তাৰ কাৰণে তেওঁলোকে কেৰালা চৰকাৰক যি তেওঁলোকৰ বাজেটৰ অংশ পাব লাগে এইখিনিও আদায় দিয়া নাই। কেন্দ্ৰীয় কৰৰ যিখিনি পাব লাগে এইখিনিও আদায় দিয়া নাই। আৰু ৱাইনাডৰ যি প্ৰাকৃতিক বিপৰ্যয়, এই বিপৰ্যয়ৰ ক্ষেত্ৰত কেন্দ্ৰৰ পৰা যি সাহায্য দিব লাগে এই সাহায্যখিনিও তেওঁলোকে আদায় দিয়া নাই। এই ঘটনাবিলাকৰ প্ৰতিবাদত আজি কেইটামান সংগঠন, নিখিল ভাৰত কৃষক সভা, আমাৰ CITU আৰু নিখিল ভাৰত কৃষি মজুৰ ইউনিয়ন, এই তিনিটা সংগঠনে মিলি সমগ্ৰ দেশতে কেৰালা সংহতি দিৱস পালন কৰিছে আৰু কেন্দ্ৰীয় চৰকাৰক দাবী জনাইছে কেৰালাৰ প্ৰতি বৈষম্য পৰিহাৰ কৰিব লাগে আৰু তেওঁলোকক প্ৰাপ্য ধন আদায় দিব লাগে। তাৰ লগে লগে বিজেপি যিবিলাক চৰকাৰ আছে সকলো ৰাজ্য চৰকাৰৰ প্ৰতি তেওঁলোকে বৈষম্য কৰিছে, সেইটো আদায় দিব লাগে। এইটো আমাৰ এটা আজিৰ বিক্ষোভৰ অন্যতম কাৰ্যসূচী। আৰু এটা আমাৰ স্থানীয় বিষয় আছে যে আপোনালোকে জানে যে ৰঙিয়াখন সম জিলা ঘোষণা কৰা হৈছে। সম জিলা ঘোষণা কৰাৰ সময়ত অসম চৰকাৰৰ মন্ত্ৰীয়ে কৈছিল, চন্দ্ৰমোহন পাটোৱাৰী আমাৰ ইয়াৰে ভাৰপ্ৰাপ্ত মন্ত্ৰী, তেওঁ অভিভাৱক মন্ত্ৰী, তেওঁ কৈছিল যে এতিয়াৰ পৰা ৰঙিয়াৰ ৰাইজে কোনো কামৰ কাৰণে আমিনগাঁৱলৈকে বা অন্য ঠাইলৈকে যাব নোৱাৰে, সমগ্ৰ কাম ৰঙিয়াতে সমাপ্ত হ'ব, এই বুলি তেওঁলোকে কৈছিল। কিন্তু অতি পৰিতাপৰ কথা যে সম জিলা ঘোষণা হোৱাৰ পিছত আমাৰ ৰঙিয়াৰ যি নিৰ্বাচনী কাৰ্যালয়টো আছিল, এই নিৰ্বাচনী বিভাগৰ কাম কাজ আমিনগাঁৱলৈকে লৈ গৈছিল। যাৰ ফলত এতিয়া মানুহৰ যথেষ্ট অসুবিধা হ'ব। এতিয়া যদি গাঁও পঞ্চায়তৰ নিৰ্বাচনত এজন গাঁও সভাৰ প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰে, নমিনেশ্যন পেপাৰ সংগ্ৰহ কৰা, নথি পত্ৰ সংগ্ৰহ কৰা, নমিনেশ্যন জমা দিয়া, স্ক্ৰুটিনি কৰা, সমস্ত বিষয় আমিনগাঁৱতে হ'ব। আনকি ভোট গণনা এইবিলাকো আমিনগাঁৱতে হ'ব। এইবিলাকৰ কাৰণে আমাৰ মানুহৰ যথেষ্ট অসুবিধা হ'ব। 2 নম্বৰ কথা হ'ল, আমাৰ যদি কোনোবাৰ ভোটাৰ লিষ্টত ভুল হৈ থাকে, এই ভুল ভোটটো সংশোধন কৰিবলৈও এতিয়া আমিনগাঁৱলৈকে যাব লাগিব। তাৰোপৰি 18 বছৰ বয়সৰ পিছত যেতিয়া নতুনকৈ ভোট তুলিব লাগিব তেতিয়া আমিনগাঁৱলৈকে যাব লাগিব। এইটোৰ কাৰণে আমাৰ দেখা পোৱা গৈছে যে সম জিলা গঠনৰ নামত আমাৰ ৰঙিয়াত আগতে থকা সমস্ত সা সুবিধা তেওঁলোকে কৰ্তন কৰি আমিনগাঁৱত কেন্দ্ৰীভূত কৰিছে। আৰু দেখা গৈছে যে আগতে আমাৰ মাটি বাৰীৰ যি বেচা কিনা, এই বেচা কিনাটো ৰঙিয়া মহকুমাতে সমাপ্ত হৈছিল। এতিয়া এই সম জিলা ঘোষণা হোৱাৰ পিছতে দেখা পোৱা গৈছে যে মাটিৰ বেচা কিনাৰ এটাও পাৰ্মিশ্যন ৰঙিয়াৰ যিসকল তৰণী আছে, আমি যাক মহৰী বুলি কওঁ, তেখেতসকলে এটাও পাৰ্মিশ্যন উলিয়াব পৰা নাই। সমগ্ৰ কাম আমিনগাঁৱলৈকে গুচি গৈছে। গতিকে পৰোক্ষভাৱে আমাৰ যিসকল ইয়াৰে তৰণী আছে বা মহৰী আছে, তেওঁলোকৰ যি জীৱিকা, এই জীৱিকাৰ ওপৰতো প্ৰচণ্ড আক্ৰমণ আহিছে। তেওঁলোকে এতিয়া এটা পাৰ্মিশ্যন উলিয়াব পৰা নাই, মাটিৰ বেচা কিনা কৰিব পৰা নাই, এই অৱস্থাটো হৈছে। আৰু সাধাৰণ মানুহৰ আমাৰ অসুবিধা হৈছে। আমাৰ গাঁৱৰ সাধাৰণ মানুহে সাধাৰণতে ছোৱালী বিয়া দিব লাগিলে বা অন্যান্য বিপদত পৰিলে মাটি বিক্ৰী কৰিব লগা হয়। কিন্তু সেই ক্ষেত্ৰত এতিয়া চৰকাৰী যি মেয়ৰ পাছ, এই মেয়ৰ পাছৰ ফলত এই মানুহবিলাকো অসুবিধাত পৰিছে। তাৰ লগে লগে আমি লক্ষ্য কৰিছোঁ যে এতিয়া আচলতে আমাৰ গৰীব মানুহ বা গাঁৱলীয়া মানুহ বা সৰ্বসাধাৰণ মানুহ এইবিলাকে মাটি যাতে বেচা কিনা কৰিব নোৱাৰে, তাৰ কাৰণে চৰকাৰে ব্যৱস্থা কৰিছে। আৰু DC অফিচত বহি যাতে
মানে ডাঙৰ ডাঙৰ যিবিলাক বনীয়া আছে, বাৰোৱাৰী গোষ্ঠী আছে, তেওঁলোকে যাতে অতি সহজতে মাটিৰ বেচা কিনাৰ পাৰ্মিশ্যন উলিয়াই লৈ আমাৰ অসমীয়া খিলঞ্জীয়া মানুহৰ মাটি তেওঁলোকে হস্তগত কৰিব পাৰে, এই কাৰবাৰটো বিজেপি চৰকাৰে কৰি দিছে তেওঁলোকক। গতিকে আমি ইয়াত তীব্ৰ বিৰোধিতা কৰিছোঁ আৰু নিৰ্বাচনী কাম কাজ, নিৰ্বাচনী বিষয়াৰ বা নিৰ্বাচন সম্পৰ্কীয় যি কাম কাজ পুনৰ আমিনগাঁৱৰ পৰা ৰঙিয়ালৈকে ঘূৰাই অনাৰ আমি দাবী উত্থাপন কৰিছোঁ। তাৰ লগে লগে আমি অন্যান্য ক্ষেত্ৰত দেখিছোঁ যে আমাৰ যিটো জুডিচিয়েল বিভাগ আছে, এতিয়ালৈকে আমাৰ ইয়াতে ছেছন জাজ নিযুক্তি দিয়া হোৱা নাই আৰু এতিয়া আমাৰ মানে ন্যায় বিভাগৰ বিভিন্ন ধাৰাৰ কেছ আপোনালোকৰ কথা নুশুনি ইয়াৰ পিছত আপোনালোকে কি ব্যৱস্থা কৰিব? আমি ধাৰাবাহিক আন্দোলন কৰিম। আমি আজি আন্দোলন ইয়াতে আমি অৱস্থান ধৰ্মঘট কৰিম। অৱস্থান ধৰ্মঘটৰ পিছত আমি শোভাযাত্ৰা কৰিম। স্মাৰকপত্ৰ আমি নিদিওঁ, আমি চৰকাৰৰ দাবী উত্থাপন কৰিম। বাতৰি কাকতৰ জৰিয়তে, মিডিয়াৰ জৰিয়তে চৰকাৰখন যাব। এইটো বিষয়ে ৰঙিয়াৰ বিষয়টোলৈ বিশেষকৈ আমাৰ তাৰপিছত আমাৰ অহা 30 তাৰিখে ৰঙিয়া নাগৰিক মঞ্চৰ উদ্যোগত সকলো দল সংগঠনে মিলি আমাৰ অৱস্থান ধৰ্মঘট আছে গান্ধী মূৰ্তিৰ সন্মুখত, তাতেও আমি এই প্ৰতিবাদ সাব্যস্ত কৰিম। তাৰপিছতো যদি কাম নহয়, বাকী যিবোৰ দল সংগঠন আছে সকলোৰে লগত আলোচনা কৰি আমি পৰৱৰ্তী কাৰ্যসূচী গ্ৰহণ কৰিম। CPIM জিন্দাবাদ। ৰঙিয়াৰ পৰা নিৰ্বাচনী কাৰ্যালয় উঠাই নিয়া নচলিব। সমজিলা ঘোষণা নামত ৰঙিয়াৰ সমস্ত সা সুবিধা কৰ্তন কৰা নচলিব। ৰঙিয়াত মাটিৰ বেচা কিনাৰ পাৰ্মিশ্যন পূৰ্বৰ দৰে বাহাল ৰাখক। ৰঙিয়াৰ জুডিচিয়েলৰ কাম কাজ পূৰ্বৰ দৰে বাহাল ৰাখক।